আছে দেই কি বুলি কয় পেপাৰটো বজোৱা ফু মন্ত্ৰ ফু বজিলে বজিবি নবজিলে নাই দলিয়ে পেলাই দিম এতিয়া কি হয় বজিবি নহয় বজি গ'ল সৰু সৰু আলি ঐ সৰু সৰু আলি এইবোলে মুনুৱে তাকে দেখো এজনী যে গাধ হয় একোৱে নাজানে গান গুড মৰ্ণিং গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ এটা মজা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু কালি মানে মই ভণ্টিহঁতৰ ঘৰত আহিলোঁ আৰু মানে ধান কাটিবৰ কাৰণে আহিলোঁ আজি মানে ভণ্টিহঁতৰ ঘৰৰ পৰাই মানে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আৰু এইফালে মানে ৰাতিপুৱা খানা খাবৰ কাৰণে মানে যোগাৰ কৰিছোঁ এইফালে কণী বইল কৰিছোঁ আৰু এইফালে সকলোৱে মানে মিলি আমি গোটেইখনে মানে ভাত খালোঁ আৰু ভাত খাই পিনে এতিয়া আমি পথাৰত যাম আৰু ভিডিঅ'টো আগলৈ চাই যাব এইফালে আমি খাই বৈ মেলি ধান কাটিবৰ কাৰণে ওলাই গ'লোঁ সৰু ভণ্টি আৰু এইফালে আমাৰ মাজু ভণ্টি আহিলে আৰু এইফালে আমাৰ টিপচিহঁতৰ ঘৰ ওচৰৰ ভণ্টি আৰু আমি চাৰিজনীয়ে মানে ধান কাটিম আৰু এইফালে টালি টোপোলা লৈ গৈ আছোঁ আৰু ভিডিঅ'টো আগলৈ চাই যাব আৰু গাই মুখৰ এডোখৰ তামোল ভৰাই পিনে এয়া দালি বোলো একদম কাষি লৈ আৰু এইফালে ৰাইজসকলে দাই আছে এতিয়া মানে মই কাটিবলৈ লাগি যাওঁ আৰু আমি মানে গোটেই তিনিজনীয়ে একদম হাঁহি ফূৰ্তি কৰি পিনে ধান কাটি আছোঁ আৰু এনেকৈ মানে আমি বাই ভনীকেইজনী লগ খালে নহয় ইমান ভাল লাগে আৰু মানে দুজনী আহিব লাগিছিলে আৰু এটি মানে আহিব নোৱাৰিলে আৰু আমি কেইজনীয়ে দালোঁ আৰু তাৰপিছত এইফালে একদম এঘণ্টাৰ পিছত আমাৰ কাৰণে এয়া দৌমুটি পাপা গোটেই মানে চাহ আনিলে আৰু কি বুলি কয় এতিয়া আমি সকলোৱে মিলি ধুনীয়াকৈ পথাৰত বহি চাহ খাই আছোঁ এইফালে ডালমুট বুটমাহ এইকেইটা আমাৰ ফেভৰেট হয় সেইটো কাৰণে মানে আমি একদম যোগাৰ কৰিয়ে ল'লোঁ আৰু আগতে আৰু এইফালে জলকীয়া পিঁয়াজ দি পিনে ধুনীয়াকৈ মানে চাহটোপা খালোঁ আৰু ইমান ভাল লাগিলে নহয় আৰু বহুত দিনৰ মূৰত মানে এনেকৈ মানে চাহটোপা খালোঁ আৰু আমি চাহ তাহ খাই হৈ গ'ল আৰু এইফালে আমাৰ লগত আছে এতিয়া কি গম পাইছেনে বাৰু টেঙা মানে এইবিলাক বৰ টেঙা ৰবাব টেঙা দেখিছেনে বাৰু জলফাই আৰু এতিয়া আমাৰ গুণগুণে মানে মজা আছে বনাব আমি এতিয়া ধান কাটোঁগৈ আৰু তাৰপিছত হ'লে মানে আমি খাম লাগিছে কেনেকুৱা লাগিছে বাইদেউসকল তাৰমানে কেনেকুৱা লাগিছে টেঙা খাই আৰু গুণগুণে একদম এগামলা লৈ ল'লে আৰু মই এতিয়া খাই চাওঁ এগামলা লোৱা নাই মই মজা এইফালে ধান কাটি আছোঁ আমি একদম পথাৰৰ মাজত ভিউ দেখিছেনে বাৰু ইমান ধুনীয়া লাগিছে আৰু এইফালে আমাৰ বাইদেউসকলে দাই আছে ৰ'দত মানে একদম মজা লাগিছে আৰু ধান দাই আৰু গান ডাকাই দিয়ে আকৌ কি মনত পৰে যে ধান কাটিলে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি এইবোলে মুনুৱে তাকে দেখো এজনী যে গাধ হয় একোৱে নাজানে গান গাব নাজানে নাচিব নাজানে আমাৰ গুণগুণে দেখিছেনে বাৰু ধান কাটিছে দেই এনেকৈ ধান কাটে ন এতিয়া মানে হিচকা কৰাই দিছোঁ আৰু পিছত কাটিব লগা হয় নে নহয় নে সেইটো কাৰণে বোলো কাটিছোৱাচোন বোলো আৰু কেনেকৈ কাটিছে দেখিছেনে বাৰু আৰু এইফালে আমাৰ ভাত আহি গ'ল আৰু এতিয়া মানে ভাতটো খাই লওঁগৈ 2টা বাজি গ'ল আৰু এইফালে পাপাই মানে ভাত আনিলে আৰু কি আনি আছে বলক দেখাই আছোঁ আমাৰ ইয়াৰ পাপাই ভাত আনিলে আৰু ভাতৰ দিহাটো আজি কি আছে গাহৰি মাংস গাহৰি মাংস খাবা আজি গাহৰি মাংস খাবা বেচেৰাটো গাহৰি মাংস ইয়াত মই এতিয়া তেলি চেলি ক'ত বিচাৰিমগৈ লাল লাগিব লাল আৰু এটা লাল বিচাৰিমগৈ বাৰু চাল থকা মাংস লাগিব হৈ গ'ল না আৰু আমি ভাত পানী খাই আজৰি হৈ গ'লোঁ তাৰপিছত আপোনালোকক এটা বস্তু বজাই দেখাম আগতে আমি সৰুতে মানে এইবিলাক পেপা খুব বনাওঁ মানে এতিয়া মানে গুণগুণৰ সিহঁতক বনাই দে এনেকৈ কৰিম হেল্ল' তাৰপিছত এনেকৈ কৰিম ৰোগ সৰু বাট
ভাত পানী খাই পিনে আকৌ ধান কাটিবলৈ লাগি গ'লোঁ। আৰু এইটোত মানে একদম পটাপট দাম আৰু এইখিনিত আমাৰ ধান লাগি ভাল লাগে। এইফালে আমাৰ সকলো ৰাইজে ধান কাটি আছে। এইফালে আমাৰ আৰু নতুন দাৱনী আৰু দাওনা ধুনীয়াকৈ যাই আছে। ভণ্টি ল'ৰাটো আৰু এইফালে গুণগুণ একদম গোটেইখনে একদম লাগি গৈছোঁ আৰু এবাৰ ধুম দাব লাগে আৰু আজি ধান কাটোতে ফৰিন পালোঁ। কেইজনী পালোঁ চাওকচোন বাৰু। চব এটা এজনী, দুজনী, তিনিজনী, চাৰি, এইকেইজনী 5জনী পালোঁ ফৰিন। আৰু এইকেইজনীকে গুণগুণক মানে একদম পুৰি খুৱামগৈ, তাই বহুত ভাল পায়। তাৰপিছত আৰু আমাৰ এতিয়া ধান কাটি হৈ গ'ল, মানে শেষ নহ'লগৈ আৰু এইফালে এচুক থাকিলে। আৰু বেলিটো মানে ভাত খোৱাৰ পিছত মানে এনেকুৱা সোনকালে টাইমটো যায়গৈ নহয়, ভাবোঁ মানে অকণমান দেৰিলৈকে ধান কাটিম বুলি মানে নহয়গৈ আৰু 4টা বজাৰ লগে লগে মানে আন্ধাৰ হৈয়ে যায়। আৰু এতিয়া মানে 4টা বাজি গ'ল আৰু এতিয়া আমি ঘৰত যাওঁ। তাৰপিছত আমি টালি টোপোলা লৈ পিনে ঘৰত যাবলৈ ওলাইছোঁ। আৰু ভাল লাগিলে আজি গোটেইকেইজনীয়ে মিলি ধান কাটিলোঁ। আৰু দেখিছেনে বাৰু গোটেইখন টালি টোপোলা লৈ পিনে ওলাইছোঁ ঘৰত যাবৰ কাৰণে। আৰু সেইকেইটা আমাৰ কণ্টলকেইটা দেখিছেনে বাৰু, এনেকুৱা বদমাছ কৰিছে, এনেকুৱা উৎপাত কৰিছে নহয় কি ক'ম আৰু এতিয়া আমি ঘৰত যাওঁ। আৰু কাইলৈ আকৌ ছেকেণ্ড ভণ্টিহঁতৰ ঘৰত যাব লাগিব। তাৰ নেক্সট দিনাখন আকৌ আপাহঁতৰ ঘৰত যাম। আৰু এই 3 দিন মানে মোৰ ৰেহাই নাই আৰু ধান কটা। সেইফালে একদম অলপ মানে আৰাম কৰি পিনে এতিয়া আকৌ খানা বনোৱাত লাগি গ'লোঁ। আৰু এইফালে আজি বনাইছোঁ মাছ ফ্ৰাই কৰিছোঁ। আৰু এইফালে ভণ্টি একদম পকৰি চুবাই আছে। আৰু আমাৰ গোটেই পোৱালিকেইটাই পকৰি খাই আছে। দেখিছেনে বাৰু ইমান উৎপাত কৰিছে নহয়। এতিয়া মানে আমাৰ ওচৰত মাতি আনি পিনে সিহঁতক পকৰি দিছোঁ। এতিয়া মানে অকণমান চান আছে আৰু অকণমান মানে শান্তি আছে আৰু গোটেই 3টাই মিলি পিনে একদম জানে আৰু মিলি পিনে একদম সৰু ল'ৰা ছোৱালী লগ লাগি কেনেকুৱা উৎপাত কৰে। তাৰপিছত আৰু আজি মোৰ ভিডিঅ'টো মানে ইমানতে সমাপ্ত কৰি দিছোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।